নমস্কাৰ কবিতাছ ক্ৰিয়েশ্যন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 34 সাইজৰ ব্লাউজ এটা আপোনালোকক মই চিলাই দেখুৱাম। ইয়াৰ কাটিঙৰ ভিডিঅ'টো অলৰেডি আপলোড কৰা হৈছে, আপোনালোকে কবিতাছ ক্ৰিয়েশ্যন চেনেলটোত গৈ চাব পাৰিব। ব্লাউজটো চিলাবৰ কাৰণে প্ৰথমে মই বেক পাৰ্টটো লৈ লৈছোঁ। বেক পাৰ্টটোত আমি ইনাৰ কাপোৰটো প্ৰথমে চিলাই ল'ব লাগিব। ইনাৰ কাপোৰটো চিলাই ল'লে ব্লাউজটো চিলাবলৈ সহজ হয়। যিসকলে প্ৰথমবাৰ শিকিছে তেওঁলোকে এটা পিন মাৰি ল'ব, যিটো আলপিন দোকানত কিনিবলৈ পায় বা বেজি ল'লেও হ'ব। আপোনালোকে কাপোৰটো যাতে পিছলি নাযায় সেইকাৰণে কৈছোঁ, পিন এটা মাৰি ল'ব। যিসকলে চিলোৱা অভ্যাস আছে তেওঁলোকেতো চিলাব পাৰিবই। আৰু এটা কথা মন কৰিব, আপোনালোকে ইনাৰ কাপোৰতকৈ যিটো মেইন আমাৰ ফেব্ৰিক হয়, মেইন কাপোৰটো অলপকৈ বেছিকৈ কাটি ল'ব, যাতে চিলাওঁতে কম হৈ নাযায়। কম হৈ গ'লে আমাৰ বহুত অসুবিধা হৈ যাব। ইনাৰ কাপোৰটো লগাই পেলাই এয়া মই বেক পাৰ্টটো চিলাই আছোঁ। আপোনালোকে চাই যাব আৰু মই অতি সহজ পদ্ধতিৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰি যাম। নিশ্চয় আপোনালোকে বুজি পাব বুলি আশা ৰাখিছোঁ। আপোনালোকে যদি মোৰ চেনেলত দিয়া কাটিং ষ্টিচিঙৰ ভিডিঅ'বোৰ এতিয়ালৈকে চোৱা নাই, তেতিয়াহ'লে কবিতাছ ক্ৰিয়েশ্যন চেনেলটোত গৈ চাব পাৰিব। আৰু যিসকলে চিলাই শিকিম বুলি ভাবিছে বা ব্লাউজৰ কাটিং শিকিম বুলি ভাবিছে তেওঁলোকে শিকিব পাৰিব। এয়া বেক চাইডটোত আমাৰ ইনাৰ কাপোৰখন লগোৱা হৈ গৈছে। এতিয়া যিখিনি অলপ কাপোৰ বেছি হৈ আছে, ওলাই আছে, সেইখিনি আমি ধুনীয়াকৈ সমানকৈ কাটি ল'ম। এতিয়া আহিছোঁ ব্ৰাটোলৈ। ব্ৰাটোৰ প্ৰথম পাৰ্টটোত মই এতিয়া ইনাৰ কাপোৰখন লগাম। চাই যাব কেনেকৈ লগাইছোঁ। এয়া মই চিলোৱা ভিডিঅ'টো নিদিলোঁ আৰু এনেকৈ জানিবই কেনেকৈ চিলাব লাগে। এয়া প্ৰথম ওপৰৰ যি দুটা পাৰ্ট সেই দুটা হৈ গৈছে। এতিয়া ছেকেণ্ড পাৰ্টটো মই চিলাই দেখুৱাম। ইনাৰ কাপোৰখন মই লৈ ল'লোঁ, এয়া তলৰ ফালে লৈ লৈছোঁ। এতিয়া এই পাৰ্টটো মই আপোনালোকক চিলাই দেখুৱাম। বহুতৰে ব্ৰাটো কেতিয়াবা লগাওঁতে ওলোটা চাইডে লগোৱা যায়, সেইটো আপোনালোকে মন কৰি ল'ব। আৰু যদি কনফিউজ লাগে, খেলি মেলি লাগে, তেতিয়াহ'লে পিন মাৰি আপোনালোকে লৈ ল'ব। এয়া এটা পাৰ্ট মোৰ চিলোৱা হৈ গৈছে, আনটো পাৰ্টো একেধৰণেই চিলাই ল'লে হৈ যাব। এয়া দুয়োটা পাৰ্ট মোৰ চিলোৱা হৈ গৈছে। এতিয়া আমি ওপৰৰ পাৰ্টটোৰ লগত ইয়াক জইন কৰিব লাগিব। এইটো হৈছে তলৰ পাৰ্টটো, এইটো হৈছে ওপৰৰ পাৰ্টটো। এয়া এতিয়া এনেকৈ লৈ পেলাই তলৰ পাৰ্টটো ওলোটা কৰি ল'ব লাগিব। চাই লওক আপোনালোকে, এইটো ওলোটা কৰি পেলাই এতিয়া সমানকৈ মিলাই লৈ চিলাই যাব লাগিব। বহুতৰে ব্ৰাটো চিলাওঁতেই খেলি মেলি লাগে, কেতিয়াবা একেটা চাইডেই চিলাই লোৱা হয়। গতিকে দুইটা আপোনালোকে সমানকৈ মিলাই চাই ল'ব। প্ৰতিটো চিলাই আপোনালোকে ডবল মাৰি যাব। এটা চিলনি মাৰিলে আমাৰ কেতিয়াবা চিলাইবোৰ খুলি যোৱাৰ চান্স থাকে, গতিকে দুটা চিলাই মাৰি ল'লে আমাৰ চিন্তা নাথাকে।
এয়া ওপৰ আৰু তলৰ পাৰ্টটো আমাৰ চিলাই লোৱা হৈছে। এতিয়া যিখিনি অকণমান কাপোৰ বেছি হৈ আছে সেইখিনি মিলাই পেলাই কাটি দিলেই হ'ল। এতিয়া ওপৰৰ যিটো কোণ আছে সেই কোণটোৰ পৰা তলৰ ফালে এনেকৈ ভাঁজ এটা দি ল'ব লাগিব। ভাঁজটো দি পেলাই ইয়াতে প্লেটৰ চিলনি এটা মাৰি দিব লাগিব, তেতিয়াহে আমাৰ সম্পূৰ্ণ ব্ৰাটো চিলোৱা হ'ব। চিলনিটো মাৰোঁতে আপোনালোকে একেবাৰে ওপৰলৈকে মাৰি নিদিব। ওপৰলৈকে মাৰি দিলে কি হয়, ব্ৰাটো জোঙা হৈ যায়। অকণমান 0.2 মান গেপ ৰাখি আপোনালোকে চিলনিটো মাৰিব। এয়া আমাৰ এটা ব্ৰা চিলাই লোৱা হৈ গৈছে। আনটো ঠিক একেটা প্ৰচেছতে আপোনালোকে চিলাই ল'ব। এয়া মই দুইটা পাৰ্ট ৰেডি কৰি ল'লোঁ। এতিয়া এই পাৰ্টটোত মই ইনাৰ কাপোৰখন লগাই ল'ম। আপোনালোকে ইনাৰ কাপোৰবোৰ প্ৰথমেই প্ৰতিটো পাৰ্টতে লগাই ল'ব পাৰে বা পিছত লগালেও এটা এটা পাৰ্ট চিলাই যোৱাৰ পিছত তেনেকৈও লগাব পাৰে। দুটা তিনিটামান আপোনালোকে ব্লাউজ চিলালেই আপোনালোকৰ হাতখন আহি যাব। যিমান প্ৰেক্টিছ কৰে তিমানেই আপোনালোকৰ চিলনিবোৰ ভাল হ'ব আৰু ব্লাউজটো সুন্দৰ হৈ উঠিব। মই যি ধৰণে দেখুৱাইছোঁ সেই ধৰণেই আপোনালোকে চিলাই যাব। আৰু ভিডিঅ'বোৰ স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়াহে শিকিব পাৰিব। এইটো পাৰ্ট মোৰ চিলোৱা হৈ গৈছে। ইয়াত ইনাৰ কাপোৰখন লগোৱা হৈ গ'ল। এতিয়া ছেকেণ্ডটো পাৰ্টো আপোনালোকে তেনেকৈ ছেম একেটা প্ৰচেছতে লগাই ল'ব। এতিয়া ইয়াতে ব্ৰাটো লগাওঁতে বহুতৰে খেলি মেলি লাগে, সেইটো আপোনালোকে চাই ল'ব। হাতখনৰ ফালে কিছুমানে লগাই দিয়ে। যিখিনি বেছি কাপোৰ আছে, অলপ বেছি হৈ আছে, সেইখিনি অলপ কাটি ল'লোঁ, কাটি মিলাই ল'লোঁ। সম্পূৰ্ণকৈ ভিডিঅ' এটা দিয়া সম্ভৱ নহয়, গতিকে আপোনালোকৰ মাজলৈ মই পাৰ্টকৈ ভিডিঅ'বোৰ লৈ আহিম, আপোনালোকে চাই যাব। এয়া আমাৰ দুয়োটা পাৰ্ট চিলোৱা হৈ গৈছে, মানে ইনাৰ কাপোৰখিনি আমাৰ লগোৱা হৈ গৈছে। এতিয়া ইয়াতে আমি ব্ৰাটো যোগ কৰিব লাগিব। ব্ৰাটো কেনেকৈ লগাম আপোনালোকে চাই যাব। দুইটা পাৰ্ট লৈ লৈছোঁ। এতিয়া ব্ৰাটো আমি একেবাৰে ডিঙিৰ যিটো কোণ আছে তাৰ পৰা আমি চিলাই যাব লাগিব। কিছুমানে তলৰ পৰা চিলাই যায়, কিন্তু তলৰ পৰা চিলোৱাটো শুদ্ধ নহয়। আপোনালোকে ডিঙিৰ ফালৰ পৰা ব্ৰাটো চিলাই যাব তললৈকে, আৰু দুটা চিলনি মাৰি যাব। দুটা চিলনি মাৰি গ'লে আমাৰ চিলনিবোৰ ভাল হয় আৰু গপচ হয়, কেতিয়াও খুলি যোৱাৰ চান্স নাথাকে। ইয়াৰ নেক্সট ভিডিঅ'ত মই 38 চাইজৰ ব্লাউজৰ কাটিং আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে ভিডিঅ'বোৰ চাই যাব। এয়া দেখিছেনে?
হৈ গৈছে এই পাৰ্টটো। এতিয়া আমি বেল্টৰ পাৰ্টটো ইয়াত লগাম। প্ৰথমতে বেল্টত আমি ইনাৰ কাপোৰখন লগাই ল'ম। আগতেই যদি আপোনালোকে প্ৰতিটো পাৰ্টতে ইনাৰ কাপোৰবোৰ লগাই ৰেডি কৰি লয় তেতিয়াহ'লে সুবিধা হ'ব, কিন্তু আপোনালোকক মই দেখুৱাবৰ কাৰণে এনেদৰে লগাইছোঁ। বেল্টৰ কাপোৰখনত মই ইনাৰ কাপোৰখন লগাই লৈছোঁ। যিবিলাক অংশত কাপোৰ অলপ অলপ বেছি হৈ আছে আপোনালোকে কাটি পেলাই মিলাই ল'ব। এতিয়া বেল্টডাল মই ইয়াতে লগাম, একেবাৰে মূৰৰ পৰা লগাই যাম। (28)ৰ পৰা 42 চাইজলৈকে আপোনালোকক মই ব্লাউজৰ কাটিং দিম। আপোনালোকে চেনেলত গৈ চাব পাৰিব। কাটিংটো যদি ভাল হয় নহয় আপোনালোকৰ ব্লাউজটো চিলোৱা সুন্দৰ হয়। এয়া দেখিছেনে, বেল্টডাল লগোৱা হৈ গৈছে। এতিয়া আমি ওপৰৰ পৰা চিলনি মাৰিব লাগিব। ওপৰৰ চিলনিটো মাৰিলে আমাৰ দেখিবলৈ ধুনীয়া হয়। একেবাৰে আপোনালোকে জুম কৰি চাই ল'ব। দূৰৰ পৰা যদি অকণ দেখাত অসুবিধা হৈছে আপোনালোকে জুম কৰি চাব চিলনিটো মই ক'ত মাৰিছোঁ। মই মোৰ চেনেলত দহি গোঠা, মেখেলা চিলোৱা আৰু চাদৰ পতি লগোৱা সকলোবোৰ ভিডিঅ' দিয়া আছে। আপোনালোকে যদি শিকিব বিচাৰে তেতিয়াহ'লে শিকিব পাৰিব। এটা হৈ গৈছে আৰু এটা চিলনি মই এতিয়া অকণমান তললৈ মাৰিম। এটা ওপৰলৈ মাৰিলোঁ আৰু আনটো মই তললৈ মাৰিম, অৰ্থাৎ ওপৰৰ পৰা আমি দুটা চিলনি মাৰিব লাগিব। এয়া আমাৰ চিলনিটো মৰা হৈ গৈছে আৰু এটা পাৰ্ট সম্পূৰ্ণ আমাৰ ৰেডি হৈ গৈছে। এয়া দেখিলেনে কি ধুনীয়া হৈছে। আনটো পাৰ্টো আপোনালোকে ঠিক একেদৰেই চিলাই ল'ব। এইটো চিলনিটো আপোনালোকে চাওক কি ধুনীয়া হৈছে। মই একেবাৰে ওচৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এইখিনি কাম আমাৰ হৈ গৈছে, দুইটা পাৰ্ট চিলুৱাই লোৱা মোৰ হৈ গৈছে। এতিয়া আমি বুকুত কাপোৰ লগাব লাগিব। বুকুত কাপোৰ লগাবৰ কাৰণে আপোনালোকে ৰাইট চাইডে প্ৰথমে লগাব। যিটো ছাইডত আমি হুকটো লগাওঁ সেইটো ছাইডে আপোনালোকে ইনাৰ কাপোৰ লগাব। 3 ইঞ্চিমান ইনাৰ কাপোৰ লৈ ল'ব আৰু কাপোৰডোখৰ আপোনালোকে দুভাঁজ কৰি ল'ব। দুভাঁজ কৰি ওপৰৰ পৰা লগাই যাব। আপোনালোকে নিশ্চয় বুজি পাইছে এইখিনি। বুকুৰ কাপোৰখন কেনেকৈ লগাব, প্ৰথমে আপোনালোকে ৰাইট চাইডৰ পাৰ্টটো চিধা কৰি ল'ব আৰু ইনাৰ কাপোৰডোখৰ 3 ইঞ্চমান ল'ব। 3 ইঞ্চমান লৈ পেলাই মটকাই দিব, অৰ্থাৎ দুটা ফ'ল্ড কৰি দিব। ফ'ল্ড কৰি পেলাই ওপৰৰ পৰা লগাই যাব। এয়া চিলনিটো মৰা হৈ গৈছে। এতিয়া ওপৰে ওপৰে আৰু এটা চিলনি মাৰি দিব লাগিব। আৰু যিটো ছাইডত আমি হুকটো মাৰোঁ অৰ্থাৎ লেফ্ট ছাইডৰ পাৰ্টটো, সেইটোত আমি ব্লাউজৰ যি কাপোৰ থাকে সেয়া কাপোৰ লগাব লাগিব। এটা ছাইডে ইনাৰ কাপোৰ, আনটা ছাইডে ব্লাউজৰ কাপোৰ। ওপৰৰ চিলনিটো মোৰ মৰা হৈ গৈছে। এতিয়া তললৈ ভাঁজ কৰি পেলাই এনেকৈ ফ'ল্ড কৰি পেলাই চিলাই দিম।
একেবাৰে সহজ পদ্ধতিত আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ, বুজাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় আপোনালোকে বুজি পাইছে। এয়া হৈ গ'ল এটা পাৰ্ট। এতিয়া আমি লেফ্ট ছাইডৰ পাৰ্টটো আমি ওলোটাকৈ ল'ব লাগিব। ওলোটাকৈ লৈ পেলাই যিডোখৰ আমি কাপোৰ লৈ লৈছোঁ সেইডোখৰো আমি 3 ইঞ্চিমান ল'লেই হৈ যাব। ওপৰৰ পৰা ঠিক একেদৰেই চিলনি মাৰি যাব লাগিব। খালি এইটো এই পাৰ্টটো আমি ওলোটাকৈ ল'ব লাগিব। অৰ্থাৎ ইয়াত যিহেতু আমি হুকটো লগাম, হুকৰ যিডাল সূতাডাল আমি লগাম ইয়াতে, আপোনালোকে ব্লাউজ এটা চালে বুজি পাব, কোনফালে কি লগোৱা আছে চালেই বুজি পাব। ওপৰৰ পৰা এটা চিলনি মাৰি দিছোঁ। ওপৰৰ চিলনিটো মৰা হৈ গৈছে। এতিয়া আমি সেই একেটা আগৰ প্ৰচেছতে কাপোৰডোখৰ মটুকাই পেলাই এনেকৈ এয়া চিধাফালে লৈ ল'লোঁ। এতিয়া এইডোখৰ মটুকাই পেলাই আমি এনেকৈ চিলাই দিম। আমাৰ দুয়োটা পাৰ্ট ৰেডি হৈ গৈছে। মোৰ যদি কাটিং ষ্টিচিঙৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে চেনেলটো লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব।